হয় হিমাক্ষী চাওক যে এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে এতিয়া আচলতে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এতিয়াও স্পষ্টকৈ ক'ব পৰা নাযায় যে এয়া আত্মহত্যা হত্যা নে অন্য কিবা কাৰণ লুকাই আছে সেই কথাটো এতিয়াও স্পষ্ট নহয় আৰু এই মৃতদেহটো আচলতে যেনেকুৱা ধৰণৰ আচলতে স্থিতিত পোৱা গৈছে আৰক্ষীয়ে এটা কথা সন্দেহ কৰিছে যে এই ঘটনাটো হয়তো 22 অক্টোবৰতে সংঘটিত হৈছে কাৰণ 22 অক্টোবৰৰ পৰা কাৰ্বি আংলঙৰ যি যুৱকগৰাকীৰ সন্ধান পৰিয়ালৰ লোকে পোৱা নাছিল তেওঁক যোগাযোগ কৰিও ফোন যোগে আচলতে কোনো ধৰণে যোগাযোগ কৰিব পৰা নাছিল আৰু তাৰ পাছতে পৰিয়ালৰ লোক কালিৰ দিনটোত আহি গুৱাহাটীত উপস্থিত হয় হি তেওঁৰ সন্ধান বিচাৰি তাৰ পাছতে আচলতে এই বাসগৃহটোত তেওঁলোক উপস্থিত হোৱাৰ পাছতে দেখে যে যুৱকজন মৃত অৱস্থাত উদ্ধাৰ কৰে আৰু উদ্ধাৰ কৰাৰ পাছতে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে এই কথাটো হৈছে যে চাওক এই ঘটনাটো কেনেধৰণে সংঘটিত হ'ল ইয়াৰ অন্তৰালত কি আছে সেই কথাখিনি তদন্তৰ পিছতহে আচলতে পোহৰলৈ আহিব কাৰণ বৰ্তমানেও যি মৃতদেহ সেই মৃতদেহ এই যিটো ৰুক্মিণী গাঁৱৰ হাউচ নম্বৰ 3 সেই হাউচ নম্বৰ 3 প্ৰথম মহলাত যেটো কোঠা আছে সেই কোঠাটোতে এতিয়াও আছে পৰি আছে কিছু সময় পাছতে আৰক্ষী হওক বা ফৰেনচিকৰ দল আহি উপস্থিত হ'বহি আৰু অহাৰ পাছতহে ইয়াৰ পৰা যেটো মৃতদেহটো উদ্ধাৰ কৰি তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যাব বা গৃহত বা কোঠাটোত যেনে ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰে মৃতদেহৰ কাষত এইখিনি পৰীক্ষা কৰাৰ পাছতহে হিমাক্ষী আচল তথ্যটো পোহৰলৈ আহিব যে কেনেধৰণে এই ঘটনাটো সংঘটিত হ'ল আৰু এই যেটো ৰুক্মিণী গাঁৱৰ হাউচ নম্বৰ 3 এই বাসগৃহটো আপুনি যেটো গৰাকীৰ কথা সুধিছে গৰাকী ইয়াত নাথাকে তেওঁলোকে আচলতে কলিকতাত থাকে বুলি আমি ইতিমধ্যে খবৰ পাইছো তলৰ যেটো পাৰ্ট আছে তাতো ভাড়াটিয়া আছে আৰু ওপৰৰ যেটো তেওঁলোকৰ ঘৰ তাতেও ভাড়াটিয়াই আছে বুলি আমি যিমান দূৰ খবৰ লাভ কৰিছো গতিকে চাওক যে এই কথাখিনি এতিয়া পোহৰলৈ আহিব আৰক্ষীয়ে যেতিয়া তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিব তেতিয়াহে পোহৰলৈ আহিব কাৰ্বি আংলঙৰ যি যুৱকগৰাকীয়ে প্ৰায় 2 বছৰ ধৰি জ্যেষ্ঠ ভাতৃৰ সৈতে এই বাসগৃহটোতেই আছিলে কিন্তু যোৱা কেইদিনমান ধৰি আচলতে জ্যেষ্ঠ ভাতৃগৰাকী তেওঁৰ সৈতে নাছিল বা তেওঁ ঘৰলৈ গৈছিল তাৰ পাছতে এই ঘটনাটো সংঘটিত হোৱা বুলি এতিয়া ৰাইজে সন্দেহ কৰিছে কাৰণ অকলশৰে আছিল যুৱকজন কিন্তু সেই সময়ছোৱাত কোনোবা বন্ধু ইয়ালৈ আহিছিল নেকি বা কোনোবা ইয়াত আছিল নেকি সেই কথাখিনি কিন্তু এতিয়াও স্পষ্ট নহয় সিসিটিভি ইয়াত লগাই থোৱা আছে গতিকে সিসিটিভি যিসমূহ ভিজুৱেল সেই ভিজুৱেলো আৰক্ষীয়ে সংগ্ৰহ কৰিব তাৰ পাছতে আচলতে গম পোৱা যাব যে ইয়াত আচলতে কোনো লোক আহিছিল নেকি বা যুৱকজনৰ সৈতে কিবা পাৰ্টি কৰিছিল নেকি এই কথাখিনি কিন্তু পিছতহে ক'ব পৰা যাব আৰু আমি যিমান তথ্য লাভ কৰিছো যে যুৱকগৰাকীয়ে কাৰ্বি আংলঙৰ যুৱকগৰাকীয়ে আচলতে ইয়াতে হোটেল মেনেজমেণ্ট কোৰ্স কৰিছিলে তাৰ পাছতে তেওঁ চাকৰি সন্ধানত আছিল চাকৰি সন্ধান কৰিয়ে এই বাসগৃহটোৰ পৰা তেওঁ বিভিন্ন প্ৰতিষ্ঠানত বা বিভিন্ন হোটেলত ইন্টাৰভিউ দি আছিল চাকৰি হ'ব বুলি এটা আশা আছিল সেইবাবে এই ঘৰটোতে তেওঁলোকে দীৰ্ঘ সময় ধৰি আছিল কিন্তু এতিয়া এনে কি কাৰণ হ'ল যাৰ বাবে আচলতে এনে ধৰণৰ এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল এই কথাখিনি কিন্তু তদন্তৰ পাছতহে পোহৰলৈ আহিব কাৰণ চাওক যে গুৱাহাটী মহানগৰ শেহতীয়াকৈ এনে কিছুমান ঘটনা সংঘটিত হৈ আছে নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ক্ষেত্ৰতে হওক শেহতীয়াকৈ কালিৰ দিনটো দেখা গৈছিল যে এগৰাকী যুৱতীৰ অভাৰডোজৰ ফলত মৃতদেহ উদ্ধাৰ হৈছে কেনেধৰণৰ ঘটনা সংঘটিত হৈ আছে এই কথাখিনি আমি দেখি আছো গতিকে এই যেটো ঘটনা সেই ঘটনাটোৰ অন্তৰালতো কিবা তেনে এই কাৰণ আছে নেকি এই কথাখিনি কিন্তু ফৰেনচিকৰ দল আহি উপস্থিত হলেহে গম পোৱা যাব আৰু সমান্তৰালকৈ ইয়াৰ পৰা যেহেতু পুনে যেটো মৃতদেহ সেই মৃতদেহটো জিএমচিএইচলৈ লৈ যোৱা হ'ব তাতে মৰণোত্তৰ পৰীক্ষা কৰা হ'ব এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে গম পোৱা যাব যে এই মৃত্যুৰ ঘটনাৰ আঁৰত কি ৰহস্য সোমাই আছে এই আত্মহত্যা হত্যা নে অন্য কিবা কাৰক সেই কথাখিনি পোহৰলৈ আহিব কিন্তু তাৰ পূৰ্বে চাওক যে যেটো 22 অক্টোবৰতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে আৰু তাৰ বাবে এতিয়া লাহে লাহে যেটো আচলতে মৃতদেহটো উৱলি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু এতিয়া এই অঞ্চলটো আচলতে লাহে লাহে সেই দুৰ্গন্ধ বিয়পি পৰিছে গতিকে এতিয়া কথাখিনি পোহৰলৈ আহিবলৈ সময় আছে হিমাক্ষী এই ঘটনা অন্তৰালত কি আছে এই কথাখিনি আৰক্ষীয়ে যেটো প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে সেই তদন্তৰ পাছতহে পোহৰলৈ আহিব যে এই ঘটনাৰ অন্তৰালত প্ৰকৃততে কি আছিল হিমাক্ষী হয় প্ৰস্তুতি গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু নিশ্চিতভাৱে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পিছতে আচলতে পোহৰলৈ আহিব প্ৰকৃততে যুৱকজনৰ সৈতে কি হৈছিল যুৱকজনে চৰমপন্থা গ্ৰহণ কৰিছিল নে যুৱকজনক পৰিকল্পিতভাৱে কোনোবাই হত্যা কৰিছিল